নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু এজোপা জোপোহা গছৰ আঁৰলৈ জুলুৱে সন্মুখলৈ চালে সন্মুখৰ সামান্য মুকলি ঠাইখণ্ড য'ত জুলুৱে কিবা দেখা পাব বুলি ভাবিছিল তাত সি একোকে দেখা নাপালে জুলু কিন্তু হতাশ নহল গছজোপাৰ আঁৰৰ পৰা ওলাই আহি সি মুকলি ঠাইখণ্ডত থিয় হৈ ঠেঙৰ ওচৰৰ মাটিখিনি শুঙি চালে ঠিকেই অনুমান কৰি আহিছে নিৰীহ অজলা হৰিণ এটা খন্তেক আগতে সেই ঠাইতে মাংস ললপু হিংস্ৰ শ্বাপদ বাঘে হত্যা কৰি লৈ গৈছে কিন্তু জুলুক ফাঁকি দি হত্যাকাৰী হাৰিব ক'ত বতাহত শ্বাপদৰ গাৰ গন্ধ শুঙি জুলুৱে অনুসৰণ কৰি হত্যাকাৰীক বাহিৰ কৰিব পাৰে যদি বতাহ অনুকূলে নাথাকে তেতিয়াও জুলু বিচলিত নহয় তাৰ তীক্ষ্ণ দৃষ্টিয়ে অনুসৰণ কৰে হত্যাকাৰীৰ খোজৰ চিন তৃণভোজী প্ৰাণীক অনাহকত হত্যা কৰা জুলুৰ সহ্য নহয় সিহঁতে কাৰ অপকাৰ কৰিছে জুলুৱে সেই ঠাইৰ পৰা বতাহত গন্ধ লৈ সাৱধানে আগুৱাই গৈ থাকিল নাহৰ ফুটুকি বাঘ এটাই হৰিণ বধ কৰি মুখত কামুৰি লৈ গৈ থকা অৱস্থাত জুলুৰ দৃষ্টিগোচৰ হ'ল লগে লগে জুলু সাৱধান হ'ল এজোপা গছৰ তলত বাঘটোৱে পহুৰ হত ৰাখি নিজৰ সোঁঠেঙৰ হাতৰাখন চেলেকিলে অলপ পিছতে সি খাবলৈ আৰম্ভ কৰিব জুলুৱে পুনৰ এজোপা গছৰ আঁৰলৈ বাঘটোলৈ চাই আক্ৰমণৰ প্ৰতীক্ষাত ৰল বাঘৰ দৰে পৰাক্ৰমী শত্ৰুক হঠাৎ আক্ৰমণ নকৰিলে পৰাভূত কৰা অসম্ভৱ এই কথা জুলুৱে ভালদৰে বুজে হে জুলুৱে নিশব্দে পিছুৱাই গৈ ঘূৰি বাঘটোৰ পিছফালে গৈ উপস্থিত হ'ল বাঘে ইতিমধ্যে হৰিণৰ দেহত কামোৰ বহুৱাইছে অকস্মাত এটা শব্দ হ'ল সামান্য শব্দ সেই শব্দতে বাঘটোৱে খাবলৈ এৰি পিছলৈ ঘূৰি চালে লগে লগে চকু পৰিল কিছু আঁতৰত থিয় হৈ থকা মূৰ্তিমান জম জুলুৰ ওপৰত কিন্তু বাঘটোৱে সতৰ্ক হোৱাৰ সময়েই নাপালে ধুমুহাৰ বেগেৰে লৰি আহি ক্ৰুদ্ধ জুলুৱে বাঘটোৰ পেটতে প্ৰচণ্ড জোৰেৰে এটা খুন্দা মাৰিলে জুলুৰ জাঠিৰ দৰে তীক্ষ্ণ জঙা শিং এটা বাঘটোৰ পেটেদি সোমাই পিঠিয়েদি ওলাই গ'ল তীব্ৰ ঘৃণা আৰু বিদ্বেষেৰে মহাশত্ৰু বাঘটোক শিঙৰ ওপৰত উঠাই লৈ জুলুৱে জোকাৰিবলৈ ধৰিলে বাঘৰ দেহৰ উষ্ণ তেজৰ ধাৰ শিং দুটাইদি বৈ আহি জুলুৰ মুখমণ্ডল ৰাঙলী কৰি দিলে পেটৰ গোটেইবোৰ নাড়ীভুৰু ওলাই ওলমি পৰিল তথাপি জুলু শান্ত নহ'ল কিছু সময়ৰ পিছত প্ৰবল ঘৃণাৰ সৈতে শিঙৰ পৰা জোকাৰি বাঘটো মাটিৰ ওপৰত পেলাই দি জুলুৱে হৰিণাটোলৈ ঘূৰি চালে খুব দুখ লাগিল তাৰ সিহঁতৰ দৰে তৃণভোজী প্ৰাণীবোৰৰ প্ৰতি সৃষ্টিকৰ্তা ইমান নিষ্ঠুৰ কিয় সৃষ্টিকৰ্তাৰ ওপৰত সিহঁতে কি দোষ কৰিলে এইবোৰ কথা ভাবিলে জুলুৰ ভীষণ দুখ লাগে হৰিণৰ মৃতদেহৰ ওপৰত দুটপাল অশ্ৰু পেলাই জুলু সেই ঠাইৰ পৰা আঁতৰ হ'ল এয়াই যেন জুলুৰ কাম অৰণ্যৰ অতন্দ্ৰ প্ৰহৰী জুলু দুৰ্বলীৰ ওপৰত বলিয়ে অত্যাচাৰ কৰিলে জুলুৰ সহ্য নহয় যিকোনো প্ৰকাৰে সি প্ৰতিশোধ ল'বই কিন্তু কেতিয়াবা প্ৰতিশোধ ল'বলৈ সি গৈ নিজে বিপদৰ গৰাহত পৰে নিজৰ প্ৰাণক লৈ টনাটনি হয় তথাপি জুলু পিছ নুহুকে নিজৰ দিনৰ পিছত দিন সি প্ৰতিশোধৰ বাবে অপেক্ষা কৰে জুলুক ওচৰ পাজৰৰ সকলো মানুহে জানে চিনি পায় অৰণ্যলৈ তাৰ ভয়তে কোনো নাহে জুলুৰ দৃষ্টিত পৰিলে কাৰো ৰক্ষা নাই যি চিকাৰীয়ে জুলুৰ কথা জানে তেওঁলোক গোপনে চিকাৰলৈ আহিলে জুলুৰ বাবে বৰ সাৱধান জুলু অৰণ্যৰ যি ঠাইতে নাথাকক গুলীৰ শব্দ কাণত পৰিলে লৰি আহে ঘটনাস্থলীলৈ সেই কিছুমান কূটনীতিজ্ঞ লোকে জুলুক বলিয়া মহ আখ্যা দি তাক শীঘ্ৰে নিপাত কৰিবলৈ চৰকাৰলৈ আবেদন জনাইছিল চৰকাৰে আবেদন মঞ্জুৰ কৰিছে যদিও একমাত্ৰ বাধাৰ সৃষ্টি কৰিছে স্থানীয় বন বিভাগৰ বিষয়া পৰীক্ষিত দত্তই এইখন অভয়াৰণ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰা পৰীক্ষিত দত্তৰ বেছিদিন হোৱা নাই তেওঁৰ আগতে আছিল বিমল বৰুৱা
তেওঁৱে মহতো মৰাৰ বিষয় লৈ বেছি চেষ্টা কৰিছিল চৰকাৰলৈ আবেদন জনাবলৈ স্থানীয় মানুহক উচতনি দিছিল। কিন্তু পৰীক্ষিত দত্ত আহিয়ে মহতো মৰাত বাধা দিলে। বিমল বৰুৱাই নিজেও যে কেইবাবাৰো জুলুক হত্যা কৰিবলৈ চেষ্টা কৰিছিল এই কথা পৰীক্ষিত দত্তই আহি গম পালে। জুলুৰ গতিবিধি কেইবাদিনো লক্ষ্য কৰি পৰীক্ষিত দত্ত নিশ্চিত হ'ল যে জুলু বলিয়া নহয়, বৰঞ্চ সি অৰণ্যৰ এক ব্যতিক্ৰম। মানুহৰ দৰে তাৰ জ্ঞান বুদ্ধি সাহস আৰু শক্তিও যথেষ্ট। তিনি জুলু হঠাৎ উচপ খাই উঠিল। নিশাৰ গভীৰ নিস্তব্ধতা ভেদ কৰি এক বন্য পশুৰ আৰ্তনাদ তাৰ কাণত পৰে। কাণ দুখন থিয় কৰি শুনে জুলুৱে। নদী এখনৰ সিপাৰে অৰণ্যত হৰিণ এটাই চিঞৰিছে। এইবিধ হৰিণে নিশা এনেদৰে প্ৰায়ে চিঞৰে। সমগ্ৰ অৰণ্যতে হৰিণটোৰ স্বৰ প্ৰতিধ্বনিত হৈছে। ক্ৰমে ওচৰৰ পৰা দূৰলৈ আৰু দূৰলৈ শব্দটো আঁতৰি গৈছে। স্বৰৰ সূত্ৰ ভালদৰে বুজিব পাৰি। গভীৰ দূৰ অৰণ্যৰ মাজলৈ হৰিণটো লৰি আঁতৰি গৈছে। ক্ষীণৰ পৰা ক্ষীণতৰ হৈ হৈ শব্দটো বতাহৰ লগত মিলি গৈছে। তথাপিতো বহু সময় ধৰি তাৰ অনুৰণন বাজি থাকে, যেন সুপ্ত বননিৰ আচম্বিত নিদ্ৰাভংগৰ পিছত সহজে তন্দ্ৰা আৰু নাহে। তাৰ পিছত আকৌ চতুৰ্দিশ নিস্তব্ধ। পুনৰ ধীৰে ধীৰে জুলু অগ্ৰসৰ হয়, অৰণ্যৰ যেন নিসংগ অভিযাত্ৰী। এই অৰণ্যৰ ঘাঁহে ঘাঁহে পদে পদে বিপদ হিংস্ৰ বাঘিনীৰ দৰে চপ লৈ থাকে। কেতিয়াবা বতাহত ভাহি আহে অশুভ সংকেত। প্ৰচণ্ড শক্তিৰ অধিকাৰী হিংস্ৰ ঢেকীয়াপতীয়া বা ধূসৰদেহী ভালুকে অন্ধকাৰৰ আৰে আৰে অনুসৰণ কৰে চিকাৰৰ। সুবিধা পালে চিকাৰৰ ডিঙিত কামুৰি ধৰে আৰু চকুৰ পলকতে চিকাৰসহ অদৃশ্য হৈ যায়। যেতিয়া অৰণ্যলৈ নিস্তব্ধতা নামে তেতিয়া এনে লাগে যেন এই নিৰ্জনতা সবাতোকৈ ভয়ংকৰ। কত যেন কোনো প্ৰাণৰ স্পন্দন নাই। মৃত্যুৱে নিস্তব্ধ পদসঞ্চাৰ কৰে। কেতিয়াবা জুলুৰ চকুৰ আগত বিভৎস ছায়াছবি কিছুমান ভাহি উঠে। জুলুৰ শত্ৰুৰ অন্ত নাই এই অৰণ্যত। সুযোগ পালে তাৰ চিৰন্তন শত্ৰু মানুহ জাতিটোৱে তাক কেতিয়াও এৰি নিদিয়ে। তাৰ প্ৰমাণ সি কেইবাবাৰো পাইছে। আজি কেইমাহমানৰ আগতে খাকী পোছাক পৰিহিত দুজন মানুহে হাতত বন্দুক লৈ তাক মাৰিবলৈ অৰণ্য চলাত কৰি বিচাৰি ফুৰিছিল। সুবিধা পাই তালৈ লক্ষ্য কৰি গুলীয়াইছিল। সৌভাগ্যবশতঃ গুলী তাৰ গাত নালাগিল। সি বাচি গ'ল। এনে পোছাক পিন্ধা মানুহ দিনটোত হাতত বন্দুক লৈ অৰণ্যৰ মাজে মাজে ঘূৰি ফুৰে। কাক বিচাৰি ঘূৰে সি নাজানে। এই খাকী পোছাক পিন্ধা মানুহবোৰৰ ঘৰ এই অৰণ্যতে। কিন্তু যোৱা সপ্তাহত এনে খাকী পোছাক পিন্ধা মানুহ সি বিলৰ পাৰত দেখা পাইছিল। সিহঁতৰ হাতত সেই ভয়ংকৰ অস্ত্ৰ বন্দুকো আছিল। সেই সময়ত সি বিলৰ বোকাৰ মাজত শুই আছিল। সুবিধা পায়ো সিহঁতে দেখোন তাক নুগুলিয়ালে। অৱশ্যে মানুহকেইজন বেলেগ আছিল। নিশ্চিন্ত মনে সি বোকা স্নান কৰি থকাৰ মাজতে হঠাৎ মানুহকেইজন ওলোৱাত জুলুৰ বুকু কঁপি উঠিছিল। সিহঁতক আক্ৰমণ কৰাৰ বা আত্মৰক্ষাৰ কোনো পথ নাছিল। পিছে তাক আচৰিত কৰি মানুহকেইজন ধীৰে ধীৰে তাৰ পৰা আঁতৰি গৈছিল। এই কথাটো আজিও তাৰ বাবে সাঁথৰ। জুলুৰ আন এক প্ৰধান শত্ৰু বাঘ। ইহঁতে সুবিধা পালে যে তাৰ প্ৰাণ ল'ব ই নিশ্চিত। কিমান সতৰ্ক হৈ ঘূৰিব সি। এদিন হয়তো সিহঁতে সুবিধা পাবই। এইবোৰ কথা ভাবিলে তাৰ মনটো কেনেবা লাগে। বুকুৰ ভিতৰত নিঃশব্দে আৰ্তনাদ কৰি উঠে। খুব ধীৰে ধীৰে অস্পষ্ট এটা খচ খচ শব্দই ভাঙি পেলাই নিশাৰ নিস্তব্ধতা। পিছলৈ ঘূৰি চাই কাণ থিয় কৰিলে জুলুৱে। বতাহত মূৰ তুলি ঘ্ৰাণ ল'বলৈ চেষ্টা কৰিলে। কিন্তু বতাহ অনুকূলে নথকাত সি একো গন্ধ নাপালে।
সামান্য বিৰতিৰ পিছত আকৌ স্পষ্ট শুনিবলৈ পোৱা গ'ল শব্দটো। তেন্তে সেয়া মৃত্যুৰে পদধ্বনি। স্থানৰ দৰে স্তব্ধ হৈ গ'ল জুলু। সমস্ত শৰীৰেৰে এক শীতল প্ৰবাহ বৈ গ'ল। হঠাৎ ভাৱ হ'ল এনেদৰে, ভয়াতুৰৰ দৰে তেজ গত মাৰি বাচি থকাতকৈ মৃত্যু বেছি শ্ৰেয়। কথাটো ভবাৰ লগে লগে তাৰ দেহৰ শিৰা উপহিৰাই দি খেলি গ'ল এক বিদ্যুৎ শিহৰণ। চকুৰ পচাৰতে জুলু ঘূৰি গ'ল আৰু অদৃশ্য শত্ৰুৰ লগত যুঁজ দিবলৈ সাজু হ'ল। একোকে দেখা নাপালে জুলুৱে, কিন্তু জুলুৰ ষষ্ঠ ইন্দ্ৰিয়ই বাৰে বাৰে সকীয়াই দিবলৈ ধৰিলে, সাৱধান, বিপদ ওচৰতে আছে। তাৰ সতৰ্ক কাণ দুখন লৰচৰ নকৰি নিথৰ হৈ ৰ'ল। হঠাৎ কাণত পৰিল সামান্য আঁতৰত এটা ফেঁচাৰ মাত, অতি বিশ্ৰী কৰ্কশ। সেই মাতৰ লগে লগে আন এটা বিশ্ৰী ফেঁচাৰ প্ৰত্যুত্তৰ কিছু দূৰৰ পৰা ভাহি আহিল। লগে লগে এযোৰ উজ্জ্বল চকুৱে গহীন জোপোহাবোৰৰ আঁৰৰ পৰা আত্মপ্ৰকাশ কৰিলে। জুলুৱে এক অস্বাভাৱিক বিকট চিঞৰ কৰি আগঠেঙেৰে সজোৰে মাটিত আঘাত কৰিলে। জুলুৱে স্পষ্ট দেখিবলৈ পালে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো। ইয়ে তেন্তে প্ৰথমৰ পৰাই তাক অনুসৰণ কৰি আহিছে। বাঘটোৱে এটা প্ৰচণ্ড গৰ্জন কৰিলে। জুলুৱে কিন্তু ভয় নকৰিলে। জুলুৱে জানে যে ভয় কৰি পিছ হুহুকি গ'লেই তাৰ দেহৰ ওপৰত জঁপিয়াই পৰিব। বাঘটোক আক্ৰমণ কৰিবলৈ সুবিধা নিদি জুলুৱে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি নাকেৰে ফচ ফচ শব্দ কৰিবলৈ ধৰিলে। বাঘটো মুহূৰ্ততে অদৃশ্য হ'ল। জুলুৱে সতৰ্কতাৰে ইফালে সিফালে লক্ষ্য কৰিলে, কিন্তু ক'তো বাঘটো দেখা নাপালে। সি ভালদৰে বুজিলে যে প্ৰকৃততে বাঘটো আঁতৰি যোৱা নাই, তাক বিভ্ৰান্ত কৰি অসতৰ্ক মুহূৰ্তত আক্ৰমণ কৰাৰ চেষ্টাহে কৰিছে। সেই জুলুৱে একে ঠাইতে ঘূৰি ঘূৰি চাৰিওফালে লক্ষ্য কৰিলে। বতাহত বাঘৰ দেহৰ ঘ্ৰাণ ল'বলৈ চেষ্টা কৰিলে, কিন্তু জুলুৱে বাঘটোৰ অৱস্থিতিৰ একো উমানে ধৰিব নোৱাৰিলে। ক্ষন্তেক পিছতে বিপৰীত ফালে আকৌ সেই ভয়ানক চকুযোৰ দেখাৰ লগে লগে জুলুৱে বিদ্যুৎ গতিৰে ঘূৰি পুনৰ ফেপেৰি পাতিলে। মুহূৰ্ততে চকুযোৰ অদৃশ্য হ'ল। অত্যন্ত ধূৰ্ত এই বাঘবোৰ। চোৰৰ দৰে ইহঁতে যেতিয়া বনৰ আঁৰে আঁৰে লুকা ভাকু খেলে তেতিয়া এক মাৰাত্মক অভিসন্ধি লুকাই থাকে। সেই লুকা ভাকু খেলাৰ মাজত সিহঁতৰ গোপন অভিসন্ধি আৰু চোৰৰ দৰে হাৱ-ভাৱবোৰ জুলুৱে ভালদৰে বুজে। ধূৰ্ত বাঘটোৱেও এই লুকা ভাকু খেলি সেই চৰম মুহূৰ্তটোৰ বাবে নিশ্চয় ধৈৰ্য্যৰে বাট চাই আছে। যিটো সময়ত জুলু সামান্য অন্যমনস্ক হৈ পৰিব, জুলুক সন্মুখৰ ফালৰ পৰা আক্ৰমণ কৰাৰ সাহস বাঘটোৰ নাই। কোন জন্তু কিমান বিপদজনক সেই কথা বাঘেও ভালদৰে বুজে। অনেক সময় ধৰি এনেদৰে সতৰ্ক কাণ আৰু দৃষ্টি লৈ জুলুৱে একে ঠাইতে বাঘটোক প্ৰতিৰোধ কৰিবলৈ ঘূৰি ঘূৰি অস্বস্তিবোধ কৰিলে। বাঘটোৱেও ধৈৰ্য্য হেৰুওৱা নাই। সি সুযোগৰ অপেক্ষাত আছে। অকস্মাত পুনৰ পিছফালৰ গছজোপাত ফচ ফচ শব্দ হোৱাত জুলু ততালিকে ঘূৰিলে আৰু শব্দ হোৱাৰ ফালে শিং টোৱাই ফচ ফচ শব্দ কৰি আগুৱাই গ'ল। কিন্তু জুলুৰ ভুল হ'ল। জুলুক এইবাৰ অৰণ্যই প্ৰতাৰণা কৰিলে। বাঘটোৱেও যেন এই সুযোগৰ অপেক্ষাতে আছিল। জুলুৱে তাৰ ফালে পিঠি দিয়াৰ লগে লগে সি চকুৰ প্ৰচাৰতে এটা জাপ মাৰিলে। জুলুৱে ঘূৰাৰ লগে লগে বুজি পাইছিল যে বিপদ সন্মুখত নাই, বিপদ পিছফালে আছে। সেয়ে জুলুৱে পুনৰ ঘূৰিবলৈ চেষ্টা কৰিছিল। ফলত বাঘটোৰ লক্ষ্যভ্ৰষ্ট জাপটো জুলুৰ ডিঙিৰ ওপৰত নপৰি ঠেঙৰ ওপৰত পৰিল। অজানিতে জুলুৱে প্ৰচণ্ড জোৰেৰে চিঞৰি উঠিল আৰু বাঘটোৱে জুলুৰ দুই ঠেঙৰ মাজত কামুৰি ধৰিলে। জুলুৱে মৰা চিঞৰ শুনিয়ে বোধহয় কিছু আঁতৰত থকা হৰিণকেইটা চিঞৰি চিঞৰি দৌৰি পলাল। গছৰ ওপৰত নিশাৰ বাবে আশ্ৰয় লোৱা বান্দৰজাকেও বিপদৰ কিবা গন পাই চিঞৰি বাখৰি হুলস্থুল লগাই দিলে। বাঘটোৱে জুলুৰ গলধনত কামোৰাৰ লগে লগে জুলুৱে আগফালৰ সোঁ ঠেংখনেৰে গচকি ধৰিলে বাঘৰ বুকুত। বাঘটোৱে জোৰেৰে গৰ্জন এটা মাৰি ডিঙিটো এৰি দি ঠেংটোত কামুৰিবলৈ চেষ্টা কৰিলে।
জুলুৱে শিঙেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলেও সফল নহ'ল। দুয়োটাৰে জঁটা-পতা লাগি থাকোঁতে ক'ৰবাৰ পৰা এজাক বনৰীয়া মহ উন্মত্তৰ দৰে লৰি আহিল। সিহঁতে জুলুৰ চিঞৰ আৰু বাঘটোৰ গৰ্জনি শুনিবলৈ পাইছিল। সিহঁতৰে জাতি বন্ধু কোনোবা বিপদত পৰিছে বুলি সিহঁত নিশ্চিত হৈছিল আৰু সেইকাৰণে নীৰৱ নিস্তব্ধ অৰণ্য সিহঁতৰ পদশব্দৰে খলক লগাই আগুৱাই আহিছিল জুলুক শত্ৰুৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ।